ভাবটো যদি আপোনাকে দৰে কি হ'ব বগা কাৰণ এইটো চাওক আপোনালোকে নিজে চিন্তা কৰক কি ল'ৰা ছোৱালী কেনেকৈ লেতেৰা হৈ আছে ক'তো পেলাব পাৰোঁ এইটো চাওক অন্তত চাফ চিকুণটো কৰিব পাৰোঁ কাৰণ কমপ্লেইন নোহোৱালৈকে NOC দিয়া মানে এতিয়া ইয়াত মই এতিয়া বেলেগ পাতো দিব নোৱাৰোঁ বিল্ডিংটো আছে যেতিয়া 4 কোটি টকা কামটো দিয়া কিমান দিন হ'ল এমাহ হ'ল নেকি ছমাহ হ'ল আপুনি এইটো কাম নকৰে নেকি ৰতন কৰক মই আৰু ইঞ্জিনিয়াৰ দিছে সেইমতে কাম কৰিব লাগে আপুনি যদি নকৰে মই আজি কেঞ্চেল কৰিম মই বেলেগক কিবা কৰিম আমি কাৰণ ইক' সন্থাৰ পৰা কেইবাটা হাইস্কুল সন্থা ME স্কুল সন্থা LP স্কুল সন্থা তেখেতসকলৰ পৰা আমাক অনুৰোধ কৰিছিলে যে আমাৰ স্কুলবোৰ পৰিদৰ্শন পঢ়াওঁতে আমি চাবৰ কাৰণে কৈছিল এইটো কাৰণে আমি আমাৰ জিলা আয়ুক্ত ডাঙৰীয়া আৰু ADC আমাৰ IS বাইদেউ সকলোৱে আমি আজি চাবলৈ আহিলোঁ আৰু কিছুমান হয় স্কুল অলপ কিছু বেয়া হৈ আছে এইটো আমিও নিজে দেখিছোঁ আৰু এইবোৰ অতি সোনকালে আমি ঠিক কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু আমাক এটা অনুৰোধ কৰিছোঁ যে যাতে স্কুলত পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখিবৰ কাৰণে আৰু ভালকৈ শিক্ষা দিবৰ কাৰণে আমাৰ যিটো ল'ৰা ছোৱালী বেছি হৈ আছে এইটো ইকক দি আছোঁ আমাৰ পঢ়াশুনি দি আছে আৰু আমিও এইটো তদাৰক কৰি আছোঁ আৰু টয়লেটলৈকে চাইছোঁ অন্ততঃ চাফ চিকুণ কৰি টয়লেটৰ পৰা ধৰি আমাৰ স্কুল পৰিৱেশটো উন্নতকৈ ৰখাটো আমি বিচাৰিছোঁ বিদ্যালয়ৰ আন্তঃগাঁথনি লগতে ছাত্ৰ ছাত্ৰীসকলক মানে প্ৰপাৰ শিক্ষাটো আমি দিব পাৰিছোঁ নে নাই বা কি অসুবিধা আছে এইখিনিৰ কথা আছে লগতে আমি কিছুদিন ধৰি সকলোৱে শুনি আছোঁ যে যোৰহাটতো বহুত কথা হৈছে যে ড্ৰাগছৰ কথা লৈ তেনেকুৱা যাতে আমাৰ স্কুলসমূহত সোমাব নোৱাৰে সেইটো আমাৰ কাৰণে মাজুলীৰ ডাঙৰ এটা চেলেঞ্জ গতিকে এই গোটেই কথাবিলাকৰ কাৰণে আমি কি ধৰণে আগবাঢ়িম যাতে আমি আমাৰ স্কুলখিনিক ভাল শিক্ষা দিব পাৰোঁ আৰু এনেকুৱা ড্ৰাগছ জাতীয় আমাৰ সম্পূৰ্ণ বন্ধ কৰিব পাৰিম আমাৰ স্কুলত সোমাব নিদিয়াকৈ ৰাখিব পাৰিম তাৰ কাৰণে আজি আমি কেইখনমান স্কুল পৰিদৰ্শন কৰিলোঁ যাতে আমি প্ৰকৃততে মানে ফিল্ড লেভেলৰ মানে অভিজ্ঞতাটো ভালকৈ হয় তাৰপিছত আমি সেইমতে ব্যৱস্থা গ্ৰহণ কৰিম এতিয়া য'ত ছাৰ উপস্থিত আছে ইয়াতে আমি দেখিছোঁ যিখিনি পৰিৱেশ এতিয়া স্কুলখনলৈ সোমাই আহোঁতে যিখিনি বোকা পানী এটা পৰিৱেশ কদৰ্যময় এটা পৰিৱেশ আচলতে স্কুলখনৰ শৈক্ষিক পৰিৱেশটো প্ৰধানকৈ ছাত্ৰজনৰ বা ছাত্ৰীগৰাকীৰ মানে শৈক্ষিক ভৱিষ্যতটো নিৰ্ভৰ কৰে নহয় এই স্কুলখন আচলতে কি হৈছে আমি নতুনকৈ ৰিপেয়াৰ কৰিব পৰা নাই এই কাৰণত যে এই স্কুলখনত RIDFৰ অধীনত আমাৰ সম্পূৰ্ণ নতুনকৈ বনোৱাৰ মানে অলৰেডি এপ্ৰুভ হৈছে গতিকে 4 কোটি টকাৰ হেৰি হৈছে গতিকে কেইদিনমান খালি বৰষুণৰ বতৰ আপোনালোকে ধৈৰ্য ধৰক আমাৰ কাম আৰম্ভ হ'বই আৰু যেতিয়াই কাম আৰম্ভ হয় তেতিয়া আৰু এনেকুৱা ধৰণৰ অসুবিধা নাপায়